2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অহা ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা হ'ব তোমালোকে ইতিমধ্যে গম পাইছা চাগে এইবিলি মেথছৰ কুৱেশ্যনবিলাক সামান্য পৃথকভাৱে আহিব সেবাই জনোৱা মতে অন্যান্য বছৰতকৈ এইবাৰ অলপ কনচেপচুৱেল প্ৰশ্নবিলাক দিয়া হ'ব কনচেপচুৱেল প্ৰশ্নবিলাক মানে তুমি টপিকছবিলাক পঢ়িব লাগিব তাৰ ওপৰত ৰিলেটেড কিছু কুৱেশ্যন আহিব সেই হিচাপত কেইটামান কুৱেশ্যন আমাৰ ইতিমধ্যে হাফিলি পৰীক্ষা বা অন্যান্য পৰীক্ষাবিলাকত দিছে যিবিলাকৰ পৰা আমি কিছু আইডিয়া পাম দৰং ডিষ্ট্ৰিক্টত এটা প্ৰশ্ন এবাৰ এনেকুৱা আহিছিল প্ৰশ্নটো দিয়া আছে যে x⁴ - 6x² + 1 এই অংকটোক উৎপাদক বিশ্লেষণ কৰিব লাগে নৰ্মেলি আমাৰ উৎপাদক বিশ্লেষণ আহে দ্বিঘাত বহুপদৰ যাৰ সৰ্বোচ্চ মাত্ৰাটো 2 হৈ থাকে কিন্তু এইবাৰ এই কুৱেশ্যনটো দিলে চোৱা সৰ্বোচ্চ মাত্ৰা 4 আছে তো সৰ্বোচ্চ মাত্ৰা 4 আছে এনেকুৱা কুৱেশ্যন নৰ্মেলি মেথছৰ কিতাপত মানে নাই বা আগৰ পিছে পৰীক্ষাত আহাৰ ইমান এটা হেৰিও নাই ৰেকৰ্ডো নাই তো এইবাৰ যেহেতু দিছে কেনেকৈ কৰা যাব মই ধুনীয়াকৈ এটা কৰি ৰাখিছোঁ তোমাক মই একফালৰ পৰা বুজাই দি আছোঁ এনেকুৱা কুৱেশ্যন যদি আহে তেতিয়াহ'লে তুমি কুৱেশ্যনটোক অলপ ভিন্ন ধৰণে মানে এই যে a + b হোল স্কুৱেৰ বা a - b হোল স্কুৱেৰ যি সূত্ৰ আছে তাতে পেলাব চেষ্টা কৰিবা তেতিয়াহ'লে কুৱেশ্যনটো সোনকালে সমাধান হ'ব এতিয়া আমি যদি চাওঁ প্ৰথমতে দিয়া আছে যে x⁴ এই মানটোক আমি a² এই সাইডত লিখি ৰাখিছোঁ মই এই a² লগত আমি কম্পেয়াৰ কৰিব খুজিম এই মানটোক আমি এটা দিয়া আছে আমাৰ x⁴ তাক যদি আমি a² বনাব খোজো তেতিয়াহ'লে এইটোক x² ব্ৰেকেট মাৰি আমি স্কুৱেৰ দিলোঁ অৰ্থাৎ ইয়াৰ পৰা আহি গ'ল এইটো মান আহি যোৱাৰ লগে লগে এইটো x⁴ বাদ দি হৈ গ'ল x² ওকে নেক্সট ফৰ্মুলা মতে যদি আমি যাওঁ তো -2ab -2 দিলোঁ আৰু দিয়াৰ লগে লগে এই যে a প্ৰথমটো x² এইটো x² এটা আহি গ'ল এইবাৰ বিৰ মান যদি আমি চাওঁ এই লাষ্টৰ মানটোক আমি b বনাম তো দিয়া আছে 1 স্কুৱেৰ কৰিলে 1 হয় গতিকে এইটো হৈ গ'ল b এবাৰ এইখিনি সূত্ৰ আহি গ'ল x² - 2ab ফৰ্মুলা মতে হ'ব b² কাৰণ বিৰ মানটো 1 গতিকে b² ওকে এইবাৰ এই তলৰ লাইনৰ লগত যদি আমি এই ওপৰৰ লাইনটো মিলাই চাওঁ দেখা পাম যে প্ৰথমখিনিৰ লগত প্ৰথমখিনি মিলি গৈছে কিয় x² হোল টু দি পাৱাৰ আকৌ স্কুৱেৰ দিয়া আছে তেতিয়াহ'লে এইটো x⁴ হৈ গ'ল ওকে এইবাৰ এই 1² ইফালে 1 হৈ গ'ল এবাৰ এটা দিয়া আছে 1 2 গুণ 2 এইখিনি যদি মই চাওঁ 1 2 গুণ 2 আৰু x² কিন্তু ওপৰতটো আছে 6x² যেহেতু ওপৰত 6x² আছে আৰু এতে আমাৰ মাত্ৰ 2x² হ'ল গতিকে 4x² এটা কমি আছে এইটো বস্তু মই সাইডত দি দিলোঁ 4x² টো ওকে এইবাৰ এইখিনিৰ কাৰণে এই প্ৰথমখিনিৰ কাৰণে আমি এইটো ফৰ্মুলাত যাম যে a² - 2ab + b² যেহেতু এইখিনি ফৰ্মুলাত পৰিলে সেই হিচাপত আমি প্ৰথমটো এৰ মান এড গুচি আনিলোঁ মানে এই যে সূত্ৰ সাইডত লিখি থকা মতে কৰিছোঁ আৰু তোমাৰ এতে দিলোঁ x² মানে a² এইটো আহি গ'ল এতে x² এৰ মান বুজাইছে আৰু বিৰ মান বুজাইছে 1 গতিকে এইটো হৈ গ'ল এইখিনিৰ কাৰণে এই পিংক কালাৰৰ এইখিনিৰ কাৰণে হৈ গ'ল x² - 1 হোল স্কুৱেৰ আৰু এই মানটোৰ কাৰণে আহি গ'ল এইটো মান কিয় এই 4x² আমি ইচ্ছা কৰিলে ভাঙি দিলে 4ক মানে 2² কৰিব পাৰোঁ আৰু xক x² কৰিব পাৰোঁ ইয়াৰ সলনি আমি আকৌ লিখিব পাৰোঁ 2x হোল স্কুৱেৰ তো যোনটো আমি ইয়াতে লিখিছোঁ ইয়াৰ কাৰণে ডাইৰেক্ট এইটো লিখিছোঁ 4x² এটা ব্ৰেকেট টুৱাইচ x² হৈ গ'ল হোৱাৰ লগে লগে প্ৰায় আমাৰ অংকটো শেষৰ ফালে আহিছে যে এইখিনি বস্তু বুজাই আছে এটা a আৰু এইখিনি বুজাই আছে b আমি এটা ফৰ্মুলা পঢ়িছিলোঁ যে a² - b² যদি হয় তেতিয়াহ'লে তাৰ ফৰ্মুলাটো হয় a + b ইনটু a - b নিশ্চয় তোমালোকৰ মনত আছে এইটো এৰ মান এইটো বিৰ মান ঠিক একেদৰে এই গোটেইখিনি এৰ মান এইটো হ'ল বিৰ মান একৰ্ডিং টু দিছ ফৰ্মুলা আমি লিখিম a² মানে এইখিনি a এই ওপৰখিনি a না a² - b² ফৰ্মুলা সলনি আহি গ'ল a + b মানে এই গোটেইখিনি এইটো a এইটো b a + b ইনটু আকৌ a - b নিশ্চয় বুজি পাইছা এইখিনি a এইখিনি b গতিকে a + b a - b ওপৰৰ এটা পাৰ্টে a বুজাইছে এটা পাৰ্টে
বি বুজাইছে এই গোটেইখিনি এ বুজাইছে এই গোটেইখিনি বি বুজাইছে গতিকে এইখিনি হ'ল এ এইখিনি বি এ প্লাছ বি আকৌ এইখিনি হ'ল এ এইখিনি বি এ মাইনাছ বি অ'কে তাৰপিছত ইয়াৰ পিছত এই টপিকটো আহিব এক্স স্কুৱেৰ এক্স আহি গ'ল এই যে টুৱাইছ এক্সটো আহি গ'ল -1 to -1 পিছফালে গ'ল ঠিক একেদৰে এইটো এক্স স্কুৱেৰ আহি গ'ল টুৱাইছ এক্সটো আহি গ'ল এই -1 to -1 ইফালে গুচি গ'ল ঠিক এইটো হৈ গ'ল আমাৰ ফেক্টৰাইজেশ্যন অ'কে এইটো কুৱেশ্যন যদি আমাৰ আগন্তুক পৰীক্ষাবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে সদায় এই ফৰ্মুলাবিলাকত বহাব চেষ্টা কৰিবা নিশ্চয় মিলি যাব যদি এইটো x⁴ নহয় কিবা কাৰণ x⁴ হয় বা ইয়াৰ মাত্ৰাটো আৰু বেছি হয় তেতিয়াহ'লে এই ফৰ্মুলাবিলাকত পেলাব চেষ্টা কৰিবা নিশ্চয় মিলি যাব আমাৰ এনেকুৱা কুৱেশ্যন নৰ্মেলি কৰোৱা নহয় কিন্তু অলপ পৃথক ধৰণৰ কুৱেশ্যন দুই এটা দিছে মই আৰু কিছুমান ভিডিঅ' বনাম যিবিলাক আমাৰ কিতাপৰ সাধাৰণতকৈ অলপ পৃথক সামান্য বহুত বেছি টান নহয়